নমস্কাৰ, আপোনালোকে চাই আছে অসম টাইম। আজিৰ বিষয় অসম সাহিত্য সভা। অসম সাহিত্য সভাই উত্তৰ দিব লাগিব। অসম সাহিত্য সভাই বঁটা প্ৰদান কৰা প্ৰতিগৰাকী সাংবাদিক বন্ধুলৈ অভিনন্দন জনাইছোঁ। তেওঁলোকৰ প্ৰতি আমাৰ সামান্যতম অশ্ৰদ্ধা নাই, কিন্তু সাহিত্য সভাই উত্তৰ দিব লাগিব। নিষ্ঠাবান সাংবাদিকতা বঁটাৰ সংজ্ঞা কি? বঁটাৰ নামটো কাৰ মস্তিষ্ক প্ৰসূত? কোনে এইটো নামটো দিব দিলে? সাংবাদিকতা বৃত্তিটোৱে হ'ল নিষ্ঠা আৰু সেৱা। সেই সাধাৰণ জ্ঞান কোনো নাইনে সাহিত্য সভাৰ? আমাৰ সন্দেহ হৈছে সাংবাদিকৰ মাজত বিভাজন আনি তেওঁলোকৰ মনোবল হ্ৰাস কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসম সাহিত্য সভাৰ কাণ্ডাৰীসকল। আমাৰ এই সন্দেহ অমূলক বুলি প্ৰমাণ কৰাৰ দায়িত্ব অসম সাহিত্য সভাৰ। বঁটা প্ৰদানত ইমান বিতৰ্ক কিয়? অসম সাহিত্য সভা আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। বিতৰ্ক নহলে যেন চলিব নোৱাৰে অসম সাহিত্য সভা। পাঠশালা অধিৱেশনতো সাহিত্য সভাৰ বঁটাক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ। বঁটাপ্ৰাপ্ত লেখিকা চন্দনা পাঠকে কৈছে, মৰি গলেও তেওঁ বঁটা নলয়। দেখা গৈছে অসম সাহিত্য সভাই মহৎ সাহিত্য সৃষ্টিৰ পৰিৱেশ ৰচনা কৰিব পৰা নাই। মেলা আৰু ৰাজনীতিতহে বেছি অগ্ৰাধিকাৰ দিছে সাহিত্য সভাই। এসময়ত দলীয় ৰাজনীতি বুলিলে সাহিত্য সভাই হাতজাপ মাৰিছিল। মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্তক অধিৱেশনলৈ আমন্ত্ৰণ জনোৱাক লৈ প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সভাৰ মাজতে হৈছিল সংঘাত। অৰ্থ সাহায্য বিচাৰি মুখ্যমন্ত্ৰীৰ কাষ চাপোতে তুমুল সমালোচনা হৈছিল। কিন্তু এতিয়া এইবাৰ আদৰণি সভাপতিজনেই শাসকীয় ৰাজনৈতিক দলৰ নেতা অৰ্থাৎ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। আনকি অধিৱেশনৰ ৪-৫ দিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই পাঠশালালৈ আহি অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লৈ গৈছিল। এতিয়া এয়াই যেন অসম সাহিত্য সভাৰ চৰিত্ৰ। অৱশ্যে সভাপতি, উপসভাপতি, সম্পাদকৰ নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা লেতেৰা কাণ্ডবোৰে ইতিমধ্যে অসমীয়া ৰাইজক সাহিত্য সভাৰ প্ৰতি বীতশ্ৰদ্ধ কৰি থৈছে। আনহাতে দেখা গৈছে সাহিত্য সভাৰ দোষ ত্ৰুটি দেখুৱাই দিলেও সভাৰ মহান কাণ্ডাৰীসকলে বেয়া পায়। আজিৰ সভাৰ উপসভাপতিয়ে সাহিত্য সভাক সমালোচনা কৰা বুদ্ধিজীৱীক কতো সমালোচনা কৰিছে। তেনে বুদ্ধিজীৱীৰ পৰা সাৱধানে থাকিবলৈ তেৰাই আহ্বান জনাইছে। সাহিত্য সভাই সাম্প্ৰদায়িক দৃষ্টিভংগীৰে গৰিয়াসকলক অৱহেলা কৰা বুলি অভিযোগ উঠিছে। তাৰ মানে কি? সাহিত্য সভাই সকলোকে ভাগ ভাগ কৰাতহে আগভাগ লৈছে নেকি? এই প্ৰশ্নও আজি সচেতন মহলৰ ওচৰত বাৰুকৈয়ে উচ্চাৰিত হৈছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।